নমস্কাৰ মই নবকুকে সকলোকে স্বাগতম জনাইছো লৈ আহিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ জমিয়ত উলেমা ই হিন্দক ব্ৰুহা আঙুলি দেখুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই আনুষ্ঠানিকভাৱে ব্ৰুহা আঙুলি দেখুৱাইছো জমিয়ত উলেমা ই হিন্দক এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ সিদ্ধান্ত অসমৰ ৰাইজে ল'ব মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰিব নোৱাৰে মই পাৰিলে আৰছাদ মাদানীকো বাংলাদেশলৈ পঠিয়াই দিম বুলি এক ডাঙৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি হবিস্তাৰে খবৰটো লৈ আহিম যে মাদানীকো মই পাৰিলে বাংলাদেশলৈ পঠাই দিম জমিয়ত উলেমা ই হিন্দক ঠেংগা দেখাইছে ব্ৰুহা আঙুলি দেখুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই আনুষ্ঠানিকভাৱে ব্ৰুহা আঙুলি দেখুৱাইছো জমিয়ত উলেমা ই হিন্দক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ সিদ্ধান্ত অসমৰ ৰাইজে ল'ব অসমৰ ৰাইজে কাক মুখ্যমন্ত্ৰী পাতিব কাক বৰখাস্ত কৰিব হেয়া সেই সিদ্ধান্ত ৰাইজে ল'ব মাদানী আৰছাদ মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰিব নোৱাৰে বুলি এতিয়া উভতি ধৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু মই পাৰিলে মাদানীকো বাংলাদেশলৈ পঠিয়াই দিম জমিয়ত উলেমা ই হিন্দে অসমত চলা উচ্ছেদ অভিযানক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে উভতি ধৰিছে জমিয়ত উলেমা কংগ্ৰেছৰ বি টিম বুলি এনেদৰে উল্লেখ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাইজে বনাব জমিয়তে নহয় কংগ্ৰেছ অচিনাকি মানুহৰ চৰ্দাৰ অচিনাকি মানুহক প্ৰতিনিধিত্ব কৰে কংগ্ৰেছে এনেদৰে ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জমিয়ত উলেমা ই হিন্দক এতিয়া ব্ৰুহা আঙুলি দেখুৱাই মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া উভতি ধৰা পৰিলক্ষিত হৈছে আৰু কিছুদিন পূৰ্বে জমিয়ত উলেমা ই হিন্দে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নৰসংহাৰক প্ৰস্তাৱ আনিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদৰ পৰা বৰখাস্ত কৰিব লাগে অপসাৰণ কৰিব লাগে আৰু তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগে বুলি দাবী কৰিছিল আৰু তাৰ পাছতে ৰাষ্ট্ৰপতিলৈ এই এক আৰ্জি দিছিল জমিয়ত উলেমা ই হিন্দে আৰু মৌলানা আৰছাদ মাদানীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল আৰু এই সভা যি সভাত অসমৰ যি শেহতীয়া পৰিস্থিতি সেই শেহতীয়া পৰিস্থিতিক পেলেষ্টাইনৰ সৈতে তুলনা কৰা হৈছিল আৰু তাৰ পাছতেই সমান্তৰালভাৱে অসমত চলা এই উচ্ছেদক অমানৱীয় অন্যায়পূৰ্ণ বুলি আখ্যা দিছিল জমিয়ত উলেমা ই হিন্দে আৰু জমিয়ত উলেমা ই হিন্দে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই খবৰৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰছাদ মাদানীক বা জমিয়ত উলেমা ই হিন্দক মই ব্ৰুহা আঙুলি দেখুৱাইছোঁ মই জমিয়তক কেয়াৰ নকৰোঁ কংগ্ৰেছ হৈছে জমিয়তৰ বি টিম আৰু এনেদৰে জমিয়ত উলেমা ই হিন্দক ব্ৰুহা আঙুলি দেখুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে মন্তব্য আমাৰ হাতত আছে আমি মন্তব্য আগবঢ়াইছোঁ জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়া বুঢ়া আঙুলি এটা দেখুৱাই দিছোঁ এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আছে বীৰ্য আছে সাহস আছে এই মাদানীয়ে এসময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকসকলৰ নিযুক্তি হ'ব দিয়া নাছিল তৰুণ গগৈ ডাঙৰীয়াৰ লগত লগ লাগি আমাৰ অফিচাৰক ৰুমত মাতি নি কন্দুৱাইছিল আজিও অফিচাৰগৰাকী অসমতে আছে আজি আকৌ তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিব লাগে বৰখাস্ত হ'ব লাগে তাৰ সিদ্ধান্ত অসমৰ মানুহে কৰিব মাদানীয়ে কৰিব নোৱাৰে মই পালেতো মাদানীকো বাংলাদেশত পঠাই দিম এই যোৱা উচ্ছেদ অভিযানৰ পিছত আধাৰ কাৰ্ড বন্ধ কৰাৰ খবৰ পাই এই চক্ৰান্তবিলাক আজি গা কৰি উঠিছে অসমক তেওঁলোকে গ্ৰাস কৰিব খুজিছিল আৰু কংগ্ৰেছে এৰি দিছিলে কিন্তু আজি সৰুকৈ হ'লেও অসমৰ ৰাইজে মথাউৰি এটা বনাইছে আজি চৰকাৰী চাকৰি খিলঞ্জীয়া লৰাই পাইছে আজি মাটিৰ অধিকাৰ খিলঞ্জীয়াই পাইছে উচ্ছেদ যোন উচ্ছেদ হ'ব লাগে সি উচ্ছেদ হৈছে য'ত আধাৰ যোনে পাব লাগে পাইছে নাপাবলগীয়াই পোৱা নাই বাংলাদেশী চিনাক্ত হ'লে আগৰ দৰে কোৰ্ট ডিটেনশ্যন কেম্প নহয় পোনে পোনে পাৰ কৰাই দিছোঁ এই কথাবিলাকৰ কাৰণে স্বাভাৱিকভাৱে তেওঁলোক নাৰাজ হ'ব মোৰ কোনো আপত্তি নাই জামিয়াত উলেমা হিন্দক মই মোৰ বুঢ়া আঙুলিৰ লগতো তুলনা নকৰোঁ মই এটাই কথা ক'ম জমিয়তকে মই কেয়াৰ নকৰোঁ বাকী আৰু কাক কেয়াৰ কৰিম কংগ্ৰেছ জমিয়তৰ বি টিম হয় আজি অসমৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰীজন যিয়েই পাৰ্টি নহওক কিয় কংগ্ৰেছৰ মুখ্যমন্ত্ৰীকো যদি জমিয়তে আক্ৰমণ কৰে আমি বিৰোধিতা কৰিম কাৰণ অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাইজে বনাব জমিয়তে নহয় কিন্তু কংগ্ৰেছেতো এটাও ষ্টেটমেণ্ট দিব নোৱাৰে সেমি কণ্ডাক্টৰ জাগিৰোডত আহোঁতে খাৰগে আপত্তি কৰিলে আমাৰ খেনিয়ে তাৰ সুৰৰ লগত সুৰহে মিলালে
গতিকে ইয়াত যিবিলাক কংগ্ৰেছ আছে তেওঁলোক অচিনাকি মানুহৰ চৰ্দাৰ হয় অচিনাকি মানুহখিনিক লৈয়ে তেওঁলোক চলি থাকিব খোজে চিনাকি মানুহৰ তেওঁলোক প্ৰতিনিধি নহয় জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়া বুঢ়া আঙুলি এটা দেখুৱাই দিছো এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আছে বীৰ্য আছে সাহস আছে এই মাদানীয়ে এসময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকসকলৰ নিযুক্তি হ'ব দিয়া নাছিল তৰুণ গগৈ ডাঙৰীয়াৰ লগত লগ লাগি আমাৰ অফিচাৰক ৰুমত মাতি নি কন্দুৱাইছিল আজিও অফিচাৰ গৰাকী অসমতে আছে আজি আকৌ তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিব লাগে বৰখাস্ত হ'ব লাগে তাৰ সিদ্ধান্ত অসমৰ মানুহে কৰিব মাদানীয়ে কৰিব নোৱাৰে মই পালেতো মাদানীকো বাংলাদেশত পঠাই দিম এই যোৱা উচ্ছেদ অভিযানৰ পিছত আধাৰ কাৰ্ড বন্ধ কৰাৰ খবৰ পাই এই চক্ৰান্তবিলাক আজি গা কৰি উঠিছে অসমক তেওঁলোকে গ্ৰাস কৰিব খুজিছিল আৰু কংগ্ৰেছে এৰি দিছিলে কিন্তু আজি সৰুকৈ হলেও অসমৰ ৰাইজে মথাউৰি এটা বনাইছে আজি চৰকাৰী চাকৰি খিলঞ্জীয়া লৰাই পাইছে আজি মাটিৰ অধিকাৰ খিলঞ্জীয়াই পাইছে উচ্ছেদ যোন উচ্ছেদ হ'ব লাগে সি উচ্ছেদ হৈছে য'ত আধাৰ যোনে পাব লাগে পাইছে নাপাবলগীয়াই পোৱা নাই বাংলাদেশী চিনাক্ত হলে আগৰ দৰে কোৰ্ট ডিটেনশ্যন কেম্প নহয় পুনে পুনে পাৰ কৰাই দিছো এই কথাবিলাকৰ কাৰণে স্বাভাৱিকভাৱে তেওঁলোক নাৰাজ হ'ব মোৰ কোনো আপত্তি নাই জামিয়াত উলেমা হিন্দক মই মোৰ বুঢ়া আঙুলিৰ লগতো তুলনা নকৰোঁ চক মই এটাই কথা কম জমিয়তকে মই কেয়াৰ নকৰোঁ বাকী আৰু কাক কেয়াৰ কৰিম কংগ্ৰেছ জমিয়তৰ বি টিম হয় আজি অসমৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰীজন যিয়েই পাৰ্টি নহওক কিয় কংগ্ৰেছৰ মুখ্যমন্ত্ৰীকো যদি জমিয়তে আক্ৰমণ কৰে আমি বিৰোধিতা কৰিম কাৰণ অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাইজে বনাব জমিয়তে নহয় কিন্তু কংগ্ৰেছেতো এটাও ষ্টেটমেণ্ট দিব নোৱাৰে সেমি কণ্ডাক্টৰ জাগিৰোডত আহোঁতে খাৰ্গে আপত্তি কৰিলে আমাৰখিনিয়ে তাৰ সুৰৰ লগত সুৰহে মিলালে গতিকে ইয়াত যিবিলাক কংগ্ৰেছ আছে তেওঁলোক অচিনাকি মানুহৰ চৰ্দাৰ হয় অচিনাকি মানুহখিনিক লৈয়ে তেওঁলোক চলি থাকিব খোজে চিনাকি মানুহৰ তেওঁলোক প্ৰতিনিধি নহয়